থকমকুলে করো মই তো কাহানিও হরিনাম লোৱা নাই পিতা হরিনাম উচ্চারণ করিলে বিপদ বিঘিনি আঁতৰি পলায় লাদ হরিবল মহাসত্য জানে সকলে সেই হেতুই অচি সেই ভক্তি সত্তাৰ নাম কদাপিত নলবা জগতত কোনো কাৰো শত্ৰু নহয় পুত্ৰ কোনো কাৰো মিত্ৰও নহয় গতিকে তুমি শ্ৰীহৰিৰ ওচৰত শৰণ সম্বৰণ কৰা পিতা তুমি এনে কাৰ্য কৰি মহাপাপত লিপ্ত নহবা পিতা মহাপাপত লিপ্ত নহবা পুত্র হল যদি পিতৃর আদেশ অমান্য করো তেন্তে শিখ বলি পুত্র বলি মাইটুক নকরে ক্ষমা তুমি এনে কাৰ্য কৰি মহাপাপত লিপ্ত নহবা পিতা পুতলাল দরে লাইছ গুণবান পুত্র তোমার গোপনে গোপনে মন পুত্রকে দিলে নেই করি ওদিকে সকল সেই দেব নারায়ণ প্রহ্লাদক মানব সময় বাকি সে নতুন খেলা কিন্তু ময়ও বোঝো নিজের কর্তব্য পুত্র ভদ্র স্নেহত কদাপি তো বিচলিত নহ নিজের কর্তব্য খন্দ আমার দৈত্যপতি শোনা তোমালোকে দৈত্যপতি আজি মই এক মহা সংকটত পৰিছো এই সংকটৰ পৰা মোক কৰিবানে উদ্ধাৰ দৈত্যপতি বৰণৰ পাশে বান্ধি থৈ বহুত কাল আপোনাৰ বয়স হলে বুদ্ধি হ'ব ভাল শুনা সুন্দৰ মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ হৰিবৰ মহাশব্দ জানে সকলোৱে মোৰ পুত্ৰই হৰি নাম উচ্চাৰণ কৰি অশান্তিৰ কৰিছে সজন সেই শুনাদয়ো এই ৰাজ্যত প্ৰহ্লাদ হবে আসে মনে চপনিত সকলকে নি উচ্চতি শিক্ষা দিবা কিন্তু মনত রাখিব কদাপি তুলাব নোৱাৰে সেই হৰিৰ নাম হৰি কিন্তু কৰিব নোৱাৰিলে কি হ'ব বুজিছো কি হ'ব বুজিছো দৈত্যপতিৰ কথাত আমি হব দিলো হয় যেতিয়া যদি আমি কৰিব নোৱাৰো মজাব অপেক্ষা কৰি আছো
লভিলো দৰ্শন জেগা আছে ভাল 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 কথা কিন্তু গুৰুৱে দিয়া আদে মানি চলাটোহে কিন্তু অশ্লক্ষ্য হয় জানো নিশ্চয় গুৰুদেৱতে হৰি ভক্তিৰ পথত আগবঢ়াই নিব আমি কিয় বিশ্বাস প্ৰকৃততে তুমি কোৱাটো হয় কিন্তু কিন্তু তুমি এইখন ৰাজ্যত তুমি তেনে কথা নকবা তেনে কৰাটো তোমাৰ পাপে হয় পাপ হ'ব অলাদ হিৰণ্যকশিপুৰৰ আদে তুমি যাতে বোলতো হৰিনাম উচ্চাৰণ নকৰা শুনিলি নহয় হৰিনাম উচ্চাৰণ নকৰিবি ঐ শুন সেঙাকে কৰা বৰ ধুনীয়া হৈছে তোমালোকে মুঠতে এই আশ্ৰমত থাকি হৰিনাম উচ্চাৰণ নকৰিবা নকৰিবা বামানৰ শাস্ত্ৰ আমাৰ লগত অধ্যয়ন কৰিব লাগিব বামানৰ শাস্ত্ৰ আমাৰ লগত তোমালোকে অধ্যয়ন বুজিলা নহয় কি শাস্ত্ৰ বামানৰ শাস্ত্ৰ দিয়া তুমি আৰম্ভ কৰি দিয়া মই এতিয়া তোমালোকে একেলগে গাবা যাবা হ'ব দেই কিন্তু শুনিব লাগিব নুশুনিবলৈ হ'লে পিঠি উদয় গোচৰ দিছে মাথা জোকাই ফুৰা আয়ো একেবাৰে হেল্ল' শুন নকৰিবি দিয়া গাবা হওক দেই অঁ দেৱী সুৰেশ্বৰী দেৱী সুৰেশ্বৰী মাত কিন্তু ডাঙৰ আছে ডাঙৰকে গা দেৱী দেৱী সুৰেশ্বৰী দেৱী সুৰেশ্বৰী ভগৱতী গংগে ভগৱতী গংগে গংগে শংকৰ মৌলিনী শংকৰ মৌলিনী বাকিনী বিমলে বাকিনী বিমলে অঁ হ'ব মই কৈছোঁ যাহাৰ সমান হেই, ডাঙৰকে গা ডাঙৰকে গাইছে প্ৰহ্লাদে যাহাৰ সমান বলৱন্ত নাহি আনো আয়ো হেই, তই গাইছনে নাই কোৱা তাৰপিছত কি কৰিব লাগে দাদা ডাঙৰকে গা ঐ দাদা ঐ এই বলৱন্ত ঐ কঁকাল হিলাবলৈ আহিছ বলাবন্ত এইটো বলাবন্ত বলৱন্ত জোৰ দিবি দেই বলৱন্ত নাহি আনো আৰম্ভ কৰ যাহাৰ সমান যাহাৰ সমান বলৱন্ত নাহি আনো নাহি আনো জানি ত্ৰিজগতে কৰে জানি নিজতে কৰে আয়ো এইটো নাহে গোৱা জানি ত্ৰিজগতে কৰে হেই, গাব গাব এবাৰ ক'লে দিব তই গাব এটা দুটা কৰিব এই গাব চৰণে প্ৰণাম এই পাৰিলে পাৰিছে এতিয়া এতিয়া উলিয়ালো তোমালোকে পুথিসমূহ আনিছা নহয় আনিছো গুৰুদেৱ আনিছা উলিয়াই লোৱা। দেখিছা উলিয়ালে ভালকে উলিওৱা। ভালকে চবেই লিখিবা মই কম এতিয়া দেই উলিয়াইছানে? তুমি কোৱা নে মই কওঁ? তুমি কোৱা লিখিবা দেই লিখিবা দেই দৈত্যপতি এই ক'ব লাগে মোক কথাটো এই লিখে এই চোকাটো ই লিখে ই আকৌ বলৱন্ত এই। বলৱন্ত লিখা লিখিবলগীয়া দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ঈশ্বৰ তহঁতি শুনিলি নহয় শুনিলে আয়ো লিখিবি সেইটো শুনিলে নাপাতে অ শুন তুমি শুনিলানে শুনিলা আকৌ কৈ দিবি দেই দৈত্যপতি দ্ৰৌপদী হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দেই শুনিলা নহয় শুনিলা দেই শুনিলা তই কবি আকৌ
লিখ লিখ মানে কি খাই আছ কিবা কৈছিলে মোৰ মানে ডিঙিটোকে আছে পিছলে ৰবা ভালকে লিখিবলৈ দিয়া তই তাৰ মুখত কি দেখিছ দৈত্যপতি হিৰণ্যকশিপু আমাক মোক আঁকিবি তই মই কি লিখিবলৈ কৈছো তোক দৈত্যপতি হিৰণ্যকশিপু হিৰণ্যকশিপু আমাক আমাৰ ঈশ্বৰ বহিব চাই দিয়া খুৱাই ভাল হ'ব নি দে মই চাওঁ খাটক যোৱা তাৰ মূৰতে নোৱাৰিব না 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 মই কায়া লিখিলে রে কি লিখিলে লিখিলে ৰবা লিখিলে আকৌ কি লিখিলে দৈত্যপতি কব বয়া জলদি কৰ এইটো মানুহটোৱে বেলটি খোৱা নহয় জানো এইটো হিৰণ্যকশিপু দৈত্যপতি হিৰণ্যকশিপু আমাক কেঁচুৱা